হাই ফ্ৰেণ্ডছ, SSCৰ বিষয়ে আমি দুই এটা কথা পাতিম এই ভিডিঅ'টোত, গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। প্ৰথম কথাটো হ'ল আমাৰ এতিয়া SSC GDৰ ফিজিকেলৰ বাবে মাজত কিমান সময় আছে, ধৰি লোৱা এতিয়াৰ পৰা আৰু ফিজিকেললৈ আমাৰ কিমান দিন হাতত আছে, বা আমি এতিয়া এই সময়খিনিত কি পদক্ষেপ লোৱাটো আমাৰ বাবে খুব বেছি পৰিমাণে দৰকাৰ। চ' সেইখিনি কথা মই এই ভিডিঅ'টোত ক'ম। চ' তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চালে সকলোখিনি কথা গম পাবা। আৰু মই কৈ দিছোঁ প্ৰথমতেই যে যিসকলে নতুনকৈ আহিছা, তোমালোকে পাৰিলে জব এণ্ড ডিফেন্সৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। চ' প্ৰথম কথাটো হ'ল, এতিয়া বহুতৰে বহুত মন্তব্য যে আমাৰ ফিজিকেল 10 দিনৰ পিছত হ'ব, 12 দিনৰ পিছত, 20 দিনৰ পিছত। চ' আমি যদি ৰিয়েল ডাটাটোৰ কথা ক'বলৈ যাওঁ, এতিয়া আমি সকলোৱে জানো যে আমাৰ অলৰেডি আজি কেইদিনমানৰ আগত আমাৰ ধৰি লোৱা SSCৰ ৰিটেনৰ গোটেইখিনি কাম হৈ গৈছে, মানে আমাৰ ৰিজাল্টৰ পৰা আদি কৰি কাট অফ লিষ্ট ওলোৱালৈকে আমাৰ সকলোখিনি কাম হৈ গৈছে। চ' এতিয়া আমাক আৰু বেছি সময় নিদিয়ে। এই কথাটো তোমালোকেও হয়তো কিছু লোকে জানিব পাৰা, কাৰণ কিয় যোৱা বছৰো তেনেকুৱা হৈছিলে, যথেষ্ট সময় এবাৰ হৈ গৈছে, যথেষ্ট দীঘলীয়া হৈ গৈছে সময়টো। গতিকে এতিয়া আৰু আমাৰ হাতত বেছি সময় নাই। চ' মই যদি ক'বলৈ যাওঁ, আমাৰ যিহেতুকৈ আগত এটা 15 আগষ্ট দিৱস আহি আছে, সকলোৱে আমি জানো যে 15 আগষ্ট এটা আমাৰ দেশ স্বাধীন হোৱাৰ দিন। চ' সেই দিনটোৰ লগত আমাৰ ফ'ৰ্চৰ ওতঃপ্ৰোতভাৱে জড়িত। গতিকে ফ'ৰ্চবিলাকৰ দায়িত্ব কিছুমান থাকে, তেতিয়ালৈকে এটা গভীৰ দায়িত্ব থাকে। গতিকে তেতিয়ালৈকে আমাৰ ফিজিকেলটো হোৱাটো খুব কম চান্স আছে। কিন্তু যেতিয়া 15 আগষ্ট সাৰি যাব, মানে আমি যদি কওঁ আগষ্টৰ 20 তাৰিখৰ পৰা ধৰি লোৱা 25 তাৰিখৰ ভিতৰত আমাৰ ফিজিকেলৰ ডেট অহাৰ সম্ভাৱনা খুব বেছি পৰিমাণে আছে। আৰু আগষ্টৰ লাষ্টৰ পৰাই আমাৰ ধৰি লোৱা ৰানিংটো হোৱাৰ বা ফিজিকেলটো হোৱাৰ খুব বেছি চান্স আছে। চ' এতিয়া আমাৰ হাতত যদি সময়ৰ কথা কওঁ, যিহেতুকৈ আমাৰ এতিয়া জুলাই শেষ হ'লহি, তো আগষ্টৰ মাহটো সম্পূৰ্ণ নাই, মই একদম কমতে 20 দিনে ধৰিছোঁ। গতিকে তোমালোকে এই 20 দিনত যিখিনি প্ৰেক্টিছ কৰিবলগীয়া আছে বা যেনেদৰে প্ৰেক্টিছ কৰিবলগীয়া আছে, কাৰোবাৰ যদি ধৰি লোৱা টাইম বহুত বেছি লাগি আছে 26-27 মিনিট, চ' সেইখিনি অলপ বেছিকৈ কষ্ট কৰা। আৰু যাৰ টাইমটো ধুনীয়াকৈ মিলি আছে সেইখিনিও অলপ কষ্ট কৰা, যাতে আৰু অলপ ভাল টাইমত সোমাব পাৰি। আৰু যিসকলৰ ডকুমেণ্টছৰ ধৰি লোৱা অলপ প্ৰব্লেম হৈ আছে, মই এইটো কথা কৈ দিওঁ, কাৰণ ডকুমেণ্টছৰ খেলি মেলিটো মই বহুতৰে দেখিছোঁ। মানে কি হ'ল, এতিয়াও বহুত OBC ল'ৰা বা ছোৱালীয়ে NCL যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন এতিয়াও ৰেডি কৰি ল'ব পৰা নাই। চ' মই এটা কথা কওঁ, মই আগৰ পৰাই কৈ আছোঁ যে তোমালোকে যদি তোমালোকৰ মাৰ্কটো ভাল বা ভাবিছা যে আমি ফিজিকেল মেডিকেল পাম বা দিবলৈ যাম, তেতিয়াহ'লে NCLখন তোমালোকে যেতিয়া আমাৰ SSC ৰিজাল্ট দিছিলে তেতিয়াই তোমালোকে বনোৱা ষ্টাৰ্ট কৰি দিব লাগিছিল। চ' এতিয়া যদি NCL বনোৱা অলপ মানে লেট হৈ যোৱা দেখা যায় বা দেৰি হৈ যোৱা দেখা যায়। চ' তোমালোকে তথাপিও এতিয়া যিমান পাৰা সোনকালে তোমালোকে ট্ৰাই কৰা। আৰু যিসকলৰ ST SC তেওঁলোকে এনেক্সাৰ, হাইট চেছ ৰিলেক্সেশ্যন ধৰি লোৱা এনেক্সাৰ আৰু চেণ্ট্ৰেল কাষ্ট ডমিচাইল এইবিলাক সম্পূৰ্ণ ক্লিয়াৰ কৰি লোৱা, পিছলৈ যাতে একো সমস্যাৰ সৃষ্টি নহয়, বা ধৰি লোৱা পিছলৈ যাতে আৰু দৌৰা দৌৰি হৈ নাথাকে। চ' মই ভিডিঅ'টো আজি সৰুকৈ এইটোৱে এটা তোমালোকক জাননী দিলোঁ, যিহেতুকে আমাৰ হাতত খুব কম সময় আছে বুলি মই কওঁ, কাৰণ SSCৰ কথা আমিও আগতে দি থৈ দিছোঁ বা জানা হৈছোঁ। চ' তাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, আৰু বেছি সময় নাই, ফিজিকেল অতি কম দিনৰ ভিতৰত হ'ব। চ' তোমালোকক সেইখিনি কথাই ক'লোঁ, লাগি থকা। আৰু এতিয়া ডিম'টিভেশ্যন হ'বলৈ নালাগে, অতি সোনকালে হৈ আহিছে। আমাৰ যিহেতুকৈ CRPFে কণ্ডাক্ট কৰিছে, আমাৰ ৰাস্তাতে হোৱাৰ কথা। চ' বেছি দিন আৰু নাই। চ' আজি ভিডিঅ'টোত ইমানেই আছিলে। ধন্যবাদ জনাইছোঁ। আৰু যিসকল নতুনকৈ আহিছে পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ লোৱা, আৰু ভাল লাগিলে এটা লাইক কৰি দিয়া। চ' আজিলৈ ইমানে আছিল। ধন্যবাদ।